সাংবাদিক বন্ধুসকলক মই আন্তৰিক ধন্যবাদ জনাইছোঁ আমাক এইখিনি সুবিধা দিয়াৰ কাৰণে। আমি যুদ্ধকালীনভাৱে আগন্তুক ৭ৰ ত্ৰিবাৰ্ষিক সাধাৰণ অধিৱেশন কৰি বেৰেকী চৰাইপৰা পুলেশ্বৰ পাইট লটাত অনুষ্ঠিত কৰাৰ দিহাত ২০-২১-২২ তাৰিখে অনুষ্ঠিত কৰাৰ দিহা কৰা হৈছিল যদিও প্ৰতিকূল বতৰৰ বাবে ২৬-২৭ তাৰিখলৈকে মাৰ্চ ২৬-২৭ তাৰিখলৈ পিছুৱাই দিবলগা হৈছে। আজিৰ কাৰ্যকৰী সভাই সৰ্বসন্মতভাৱে সিদ্ধান্ত গ্ৰহণ কৰি পেলাই ২০-২১-২২ পৰিৱৰ্তে ২৬-২৭ তাৰিখে পিছুৱাই দিয়া হৈছে। আৰু অপুনৰ পাইট বংশাৱলীৰ সকলো ৰাইজক জ্ঞাতাৰ্থে জনাওঁ যে অহা ২৬-২৭ তাৰিখে আমাৰ ৪ৰ্থ ত্ৰিবাৰ্ষিক অধিৱেশন কৰি বৰ্ণাঢ্য কাৰ্যসূচীৰে যেনেকৈ কাৰ্যসূচী দিয়া আছে ঠিক তেনেধৰণে চলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গতিকে সদৌতি ৰাইজক ক্ষমাৰ ভিক্ষা কৰিছোঁ। বেৰেকী চৰাইপৰা গাঁৱৰ পুলেশ্বৰ পাইট লটাত অনুষ্ঠিত হ'ব। অধিৱেশনত অৰুণাচলৰ লোক আহিব। অৰুণাচলৰ লোক আমন্ত্ৰিত কৰা হৈছে আৰু বিভিন্ন প্ৰান্তৰ পৰা মুকংচেলেক কলেজৰ অধ্যক্ষ ডক্টৰ দীপক দলে আলোচক হিচাপে, আৰু আলোচনাৰ বিষয়বস্তুটো হ'ল সৰ্বোত্তম মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত যুৱ প্ৰজন্মৰ ভূমিকা। আৰু দীপক দলেকে প্ৰমুখ কৰি পেলাই নবীন কাৰ্ডং সহযোগী অধ্যাপক চিলাপথাৰ কলেজ, উমেশ দলে অৱসৰপ্ৰাপ্ত অধ্যক্ষ শিশুমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়, আৰু পাইট অপোনৰ পৰা মাইকেল পাইট স্পিৰিট অফ ট্ৰাড একাডেমি স্কুল, ইংলিছ স্কুল, আমলকি পাইট তেওঁ অংশগ্ৰহণ কৰিব। আৰু স্থানীয় বিধায়ক ভুৱন চন্দ্ৰ পেগু, অট'নমাছ কাউন্সিলৰ চিফ প্ৰমানন্দ চাইনিয়া, জহান দলে, জয়গেশ্বৰ কুটুম আৰু প্ৰতাপ কায়াকে আমাৰ এই সভালৈ নিমন্ত্ৰণ জনোৱা হৈছে। আৰু পাইট অপোনৰ বিশিষ্ট ব্যক্তি তেখেতৰ মুখ্য বক্তা হিচাপে ৰিটায়াৰ্ড ব্ৰিগেডিয়াৰ অৱন্তী পাইট আৰু অসম মিচিং সাহিত্য সভাৰ সভাপতি হৰিনাৰায়ণ পেগুকো এই সভালৈ আমন্ত্ৰণ জনোৱা হৈছে। আৰু অসমৰ বিভিন্ন প্ৰান্তৰ, অসম অৰুণাচলৰ বিভিন্ন প্ৰান্তৰ পাইট বংশধৰসকলক সকলোকে উপস্থিত থাকিবলৈ এই সভাত উপস্থিত থাকিবৰ কাৰণে অনুৰোধ জনোৱা হৈছে আৰু সকলোৰে সদলৈ গ'লেও সহযোগ কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।